উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত এতিয়া বানে সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ ছয়খোৱা অঞ্চলত আৰু ছয়খোৱা অঞ্চলৰ হাতীঘুলি বান্ধৰ ওপৰত মই উপস্থিত আছোঁ। যিহেতু পূৰ্বেও ইয়াৰ বান্ধৰ কাষেদিয়ে বৈ গৈছে যি ব্ৰহ্মপুত্ৰ নদ, সেই দৃশ্য মই ND24 দৰ্শকসকলক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এই ব্ৰহ্মপুত্ৰ নদে বিগত বৰ্ষসমূহত বাৰে প্ৰতি ভাবুকি কঢ়িয়াই আনে প্ৰায় ইয়াৰ ছয়খোৱা অঞ্চলৰ প্ৰায় 10-12খন গাঁৱৰ সমীপলৈ, আৰু ইতিপূৰ্বে প্ৰায় 12খনকৈ গাঁও এই ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ গৈছে। কিন্তু দেখা যায় যে এই বৰ্তমান পুৰণি মথাউৰিৰ কোনো অস্তিত্ব নাই। বৰ্তমান সময়ছোৱাত কিন্তু নৱনিৰ্মিত এক মথাউৰি ইয়াত নিৰ্মাণ কাৰ্য চলি আছে আৰু প্ৰতি বছৰে এই মথাউৰি বা এই গৰাখহনীয়া কিন্তু এছামৰ কাৰণে সোণৰ কণী পৰা হাঁহলৈ ৰূপান্তৰ হয়। ইয়াত স্থানীয় ৰাইজ আছে, কি ক'ব এই বছৰৰ কামৰ নমুনা কেনেকুৱা? ধন্যবাদ থাকিল। যিহেতুকে এবছৰ বুলি ক'লেও আমাৰ আজি 1998 চনৰ পৰা ইয়াত আমাৰ কামটো আৰম্ভ হৈ আছে, কিন্তু 1998 চনৰ যিটো কাম চলি আছিলে ঠিক তেনেকৈ বুলি ক'ব পাৰে আমি এতিয়া। বৰ্তমান গ'লে কি আমাৰ ইয়াত যিটো তাৰমানে নতুন কামটো আৰম্ভ হৈছিলে, তো ইয়াত তাৰমানে আমি শুনা মতে যে কোম্পানীয়ে কাম কৰিছে বুলি কৈ আছিলে, কিন্তু আজি দেখিছোঁ আমি গোটেই ঠিকাদাৰবিলাকে কাম কৰি আছে, ইয়াত ডিপাৰ্টমেণ্টবিলাকে কাম কৰি আছে তেখেতলোকে, কিন্তু কোম্পানীয়ে যি হিচাপত ইয়াত কাম কৰিব লাগিছিলে সেই হিচাপ তেখেতলোকে ইয়াত কাম কৰা নাই। আৰু যিটো তাৰমানে আমাৰ নৈৰ তাৰমানে যিটো ব্ৰহ্মপুত্ৰ আমাৰ দিবাং হৈ এই 3-4টা নৈ একেলগে আহিছে, কিন্তু সেই নৈৰ সোঁতটো যেতিয়ালৈকে তাৰমানে স্পেয়াৰ দি পেলাই যদি পানীৰ সোঁতটো যদি সলাব নোৱাৰে, তেনেহ'লে ইয়াত আপোনাৰ এটা কোম্পানী নহয় 10টা কোম্পানী আহিলেও কিন্তু পানীৰ সোঁতটো যদি নহলায় তেনেহ'লে আমাৰ এই সমস্যাৰ সমাধান কিন্তু নহ'ব। বা ইয়াত আপুনি উল্লেখ কৰাৰ দৰে কোম্পানীয়ে হওক বা ঠিকাদাৰে হওক, এটা কথা সুধিব বিচাৰিছোঁ যে ইয়াত এই বছৰৰ কিবা কামত বিসংগতি ধৰা পৰিছে নেকি? যিহেতু উল্লেখ কৰিব লাগিব কালি নিশা যিহেতু ব্ৰহ্মপুত্ৰই ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল আৰু ঠায়ে ঠায়ে ক'ৰবাত খুন্দিয়াইছে, ভাঙিছে বুলি কোৱা আমি শুনিব পাইছোঁ। হয়, এতিয়া কামটো যে আমি তেনেকৈ ক'ব নোৱাৰোঁ ফটককৈ যে যিটো তাৰমানে কাম তেখেতলোকে কামটো বেয়া কৰিছে বুলি ক'ব নোৱাৰোঁ, কিন্তু আমাৰ চকুৰ আগত আমি দেখিছোঁ যে এতিয়া ধৰক এইবিলাক বস্তুটো ইয়াত পেলাই আছে। যোৱাকালি ইয়াত তাৰমানে ভয়ানক ৰূপ এটা লৈছিলে, কিন্তু এইবোৰ বস্তুটো আগত তাৰমানে এনেকুৱা বস্তা ইয়াৰ ওপৰলৈকে আছিলে। আগৰ পুৰণা স্কিমত যিটো কাম কৰা আছিলে সেই স্কিমৰ বস্তাটো ইয়াত ওপৰলৈকে আছিলে, কিন্তু এতিয়া দেখিছোঁ আমি সেই কোম্পানীয়ে বা ডিপাৰ্টমেণ্টে তেখেতলোকে JCB লগাই পেলাই ইয়াৰ পৰা আপোনাৰ এই বস্তাবিলাক গোটেইকেইটা ঠেলি পেলাই দিলে। আৰু যিটো ইয়াত স্পেয়াৰ আপোনাৰ পাৰ্কৰ পাইনটো ইয়াৰ পৰা একেবাৰে দীঘলকৈ পাৰ্কৰ পাইনটো আছিলে, সেই পাৰ্কৰ পাইনো তেখেতলোকে JCB লগাই গোটেই ভাঙি চিঙি নৈত পেলাই দিলে তেখেতলোকে। এতিয়া দেখিলোঁ প্ৰথম বানপানী সেইটো, তো প্ৰথম বানপানী তেখেতলোকে যদি ভাল কাম হ'লেহেঁতেন, তো বানপানী প্ৰথমতে কেলে খোৱা কামোৰা হৈ আছে, হয় নাই? এতিয়া সেই বস্তাটো পেলালে তেখেতলোকে, এতিয়া আকৌ পুনৰ বস্তা দিবলগীয়া হৈ আছে। কিন্তু দেখিছোঁ এইবোৰ কামটো তেনেকৈ নহওক, কামটো যি ধৰণে তেখেতলোকে কাম লৈছে সেই ধৰণে তেখেতলোকে কাম লওক। ইয়াত বহুতখিনি ঠিকাদাৰে ইয়াত কাম কৰি আছে, কিন্তু মই ঠিকাদাৰক আহ্বান কৰিছোঁ যে আপোনালোকে কাম লৈছে, কাম সঠিকভাৱে আপোনালোকে কাম কৰক। যি ধৰণে আগতে ইয়াত আমাৰ নকটাৰ ওচৰত যিটো আপুনি এতিয়া কৈছে যে ৰাতিৰ ভিতৰত তাৰমানে মাথাউৰিটো চিঙু হৈ আছিলে, তো তাত যিটো পুৰণা মাথাউৰিটো চিঙু হৈছে, যে নতুন মাথাউৰিটো যিটো অলপ চাপৰকৈ আছে এতিয়ালৈকে বৰ্তমানলৈকে তেখেতলোকে মাটি এতিয়া দিব পৰা নাই, কিন্তু তাত ঠিকাদাৰবিলাকে বালু আনিবৰ কাৰণে নলা এটা বনাইছিলে। তো সেই নলাৰ পৰা তাৰমানে ৰাতিৰ ভিতৰত সেই নলাটো ভয়ংকৰ ৰূপ এটা ল'লে। তো মই নিজে তাৰমানে মোক ৰাইজে তাৰমানে কোৱাৰ কাৰণে মই আমাৰ SDO ছাৰক মাতি পেলাই তেখেতলোকে তাৰমানে ৰাতিৰ ভিতৰত তাৰমানে তাত কাম কৰি আছে। কিন্তু এই ঠিকাদাৰবিলাকে নিজৰ দায়িত্ব বুজি পেলাই তেখেতলোকে কাম কৰক না। যিটো নলা তেখেতলোকে খান্দিছিলে সেই নলাটো কাম হ'ল, তাৰপাছত সেই নলাটো পুতিব লাগিছিলে। যদি ঠিকাদাৰ ইয়াত নাথাকিলেহেঁতেন, ডিপাৰ্টমেণ্ট নাথাকিলেহেঁতেন, তেনেহ'লে ইয়াতো ভয়ংকৰ ৰূপ লৈ পেলাই গোটেই তাৰমানে জলমগ্ন হ'লেহেঁতেন। ইয়াৰ পৰা আপোনাৰ ডাঙৰিৰ পৰা লৈ পেলাই আপোনাৰ তালাবলৈকে তাৰমানে ধ্বংস হ'লেহেঁতেন। কিন্তু ঠিকাদাৰে নিজৰ দায়িত্বটো বুজি পেলাই তেখেতলোকে কাম কৰক। নিশ্চয়কৈ। আৰু এইখিনিতে সুধিব বিচাৰিছোঁ আপোনাক যে পাৰ্কো পাইনৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে? পাৰ্কৰ পাইনটো চাই লওক, এতিয়া নতুনকৈ পাৰ্কৰ পাইনটো আপোনাৰ এইটো যে নতুন মাথাউৰিটো যিটো বনাই আছে তাত তাৰমানে এই চাপৰিৰ ওচৰত গোটেই তাৰমানে চাপৰি তেখেতলোকে পাৰ্কৰ পাইনটো দিছে, য'ত নেকি পাৰ্কৰ পাইন দিব লাগে পানীৰ সোঁতটো সলাবৰ কাৰণে, বুজিছে নাই? সেই পানীটো সোঁতটো সলাবৰ কাৰণে দিব লাগিছিলে। তাত চাওক আপোনালোকে ইয়াত যদি পাৰ্কৰ পানী এনেকুৱা আপোনাৰ কেঁচিয়াকৈ যদি দিলেহেঁতেন পানীৰ সোঁতটো লাহে ছাইড হৈ গ'লেহেঁতেন, হয় নাই? স্পেয়াৰৰ নিচিনা। কিন্তু তেখেতলোকে তাত আপোনাৰ যিটো তাৰমানে গৰু চৰণীয়া ফিল্ডত তাত তাৰমানে পাৰ্কৰ পাইন পেলাইছে। আৰু আমি দেখিছোঁ পাৰ্কৰ পাইনটো ইয়াত তাৰমানে প্ৰত্যেক দিনত তাৰমানে 10 গাড়ী 15 গাড়ীলৈকে তাৰমানে পাৰ্কৰ পাইন ইয়াত পেলায়, কিন্তু আকৌ সেই পাৰ্কৰ পাইনটো উঠাই পেলাই সেই কোম্পানীয়ে লয় নে বা ঠিকাদাৰে লয় আমি ক'ব নোৱাৰে। ইয়াৰ পৰা আকৌ মানে উঠাই পেলাই তেখেতলোকে বেলেগ জেগাত স্থানান্তৰ কৰি আছে তেখেতলোকে। সেইটো আমি তেখেতলোকৰ কথাটো বুজি পোৱা নাই। শুনিব পাইছোঁ আমি কৰ্দৈগুৰিত তাৰমানে এনেকুৱা খহনীয়া হৈছে বোলে, তাত লৈ আছে বোলে। তো কৰ্দৈগুৰিত যদি খহনীয়া হৈছে
তেনেহ'লে কৰ্দৈগুৰিৰ যিটো স্কিম আছে সেই স্কিমতে তেখেতলোক কাম কৰক। ইয়াৰ পৰা কামটো তেখেতলোকে কেলে তাৰমানে আকৌ লৈ যায়? আমাৰ সেইটো কামত স্কিমৰ কাম সেইটো। যদি তাৰমানে তাত আছিল তেখেতলোকে তাৰ পৰা আনি পেলাই পাৰ্কৰ তাত পেলাব পাৰিলেহেঁতেন নহয়। তাত কি ৰাস্তা নাই নেকি? তো আমাৰ ইয়াত তাৰমানে আকৌ আনি পেলাই আনলোড কৰিব আৰু দুদিনৰ পাছত আকৌ ইয়াৰ পৰা উঠাই পেলাই তেখেতলোকে লৈ যায়। ইমান তাৰমানে ৰাইজৰ তাৰমানে চকু ধূলি মাৰা নিচিনা কামটো চৰকাৰে নকৰক। আৰু চৰকাৰে নকৰা নহয়, চৰকাৰে বহুতখিনি ইয়াত দিছে, কিন্তু মাৰাত্মক দিছে, চৰকাৰৰ ভুল নাই। কিন্তু ইয়াত দেখিছোঁ আমি ডিপাৰ্টমেণ্টৰ লৈ পেলাই গোটেই ঠিকাদাৰৰ লৈকে তাৰমানে আমাৰ সেই কামটো তাৰমানে এতিয়া তাৰমানে এনেকুৱা এইটো অৱস্থা হ'বলগীয়া হৈ আছে। নিশ্চয়কৈ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ সৈতে উপস্থিত আছে স্থানীয় এগৰাকী সচেতন যুৱক তথা চৈখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক। মই আপোনাৰ পৰা সুধিব বিচাৰিছোঁ, যিহেতু এটা চিৰযুগমীয়া সমস্যা বুলি উল্লেখ কৰিলেও ভুল কোৱা নহ'ব যে চৈখোৱাৰ গৰাখহনীয়া সমস্যা এইবাৰো অভাৱ অভিযোগ আছে, কেনেকুৱা ধৰণৰ আপোনালোকৰ? হয়, আমি পূৰ্বৰে পৰা কৈ আহিছোঁ, ফেলাইত যিসমূহ বান গৰাখহনীয়া হৈ আছে 1998 চনৰ পৰাই এই ৰাইজে এই বান গৰাখহনীয়া কবলত ভুগি আছে। আমি পূৰ্বৰে পৰা কৈ আহিছোঁ যে যিটো দিবাঙৰ পৰা যোনখন পানী সোমাই আহিছে, যোনখন দিবাংখন সম্পূৰ্ণৰূপে এই ব্ৰহ্মপুত্ৰত আহি পৰিছে, সেই সম্পূৰ্ণ পানীসমূহ এইফালে আহিছে। আমি পূৰ্বৰে কৈছোঁ দিবাংখন ভেটাৰ ব্যৱস্থা কৰক। দিবাংখনৰ পানীবোৰ পূৰ্বৰ যোনফালে দিবাঙৰ পানী গৈছিলে, আমি এইফালে দিবাঙৰখন ভেটি গৰাখহনীয়াটো ৰোধ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আগৰ পৰা কৈছোঁ। ব্ৰহ্মপুত্ৰ বোৰ্ডক এইটো আমি ইয়াৰ পৰাই দাবী উত্থাপন কৰিছোঁ, অতি শীঘ্ৰে কাম কাজ আৰম্ভ কৰক। যিহেতুকে যোৱা বৰ্ষতে এটা প্ৰতিষ্ঠানক আমাৰ এই ফেলাই যোনটো কামসমূহ চোৱা চিতা কৰাৰ দায়িত্ব দিছিলে, কামসমূহ কৰিবলৈ দায়িত্ব দিছিলে, তেখেতসকলে কাম কাজ কৰি আছে। তেখেতলোকক ভালকৈ কাম কাজ আৰম্ভ কৰি গোটেই সমগ্ৰ অঞ্চলটো ৰক্ষা কৰাৰ ক্ষেত্ৰত তেখেতলোকক সুন্দৰভাৱে কাম কাজ কৰিবলৈ আমি আহ্বান জনাইছোঁ। নিশ্চয়কৈ এয়া স্থানীয় যুৱক তথা চৈখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদকৰ মন্তব্য আপোনালোকক শুনালোঁ। লগতে স্থানীয় যিসকল ৰাইজ তেওঁলোকৰ মন্তব্য শুনাবৰ কাৰণেও চেষ্টা কৰিলোঁ। যিহেতু পুৰণি মথাউৰিটো আৰম্ভণিতে উল্লেখ কৰিছোঁ যে কোনো ধৰণৰ ইয়াত অস্তিত্ব বৰ্তমান নাই, কিন্তু এটা নতুন মথাউৰি ইয়াত বন্ধা হৈছে বা ৰাইজৰ সুবিধাৰ্থে বা ব্ৰহ্মপুত্ৰক ৰুধিবৰ কাৰণে। আৰু এই ক্ষেত্ৰত ৰাইজে দাবী জনাইছে যে যিসমূহ বিভাগ বা যিসমূহ প্ৰতিষ্ঠানে এইসমূহ কাম হাতত লৈছে বা ঠিকাদাৰে কাম হাতত লৈছে, তেওঁলোকে যাতে নিয়াৰিকৈ এই কামসমূহ পৰিচালনা কৰে আৰু বান্ধটো সুন্দৰকৈ যাতে নিৰ্মাণ কৰে, যাতে চৈখোৱা অঞ্চল সমগ্ৰ বানৰ কবলৰ পৰা মুক্ত হৈ পৰে বা বানৰ কবলৰ পৰা ৰক্ষা পৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।